সেই শিক্ষকসকলক যেতিয়া নেতাই ধমকি দিয়ে, সেই শিক্ষকসকলক যেতিয়া কোনোবা এজন বাবু অফিচাৰ, চাৰ্কুল অফিচাৰ তেনেকুৱা ধৰণৰ মানুহে গৈ পেলাই ধমকি দিয়ে, তেতিয়া আপোনালোকে উভতাই ধৰিবলৈ সাহস হ'ব লাগে। যেতিয়া 3 বছৰ চাকৰি কৰি IAS অফিচাৰৰ ঘৰত 300 কোটি টকা উদ্ধাৰ হয়, তেতিয়া এই IAS অফিচাৰ এছ'চিয়েশ্যন শুই থাকে। দেশত আটাইতকৈ বেছি ভ্ৰষ্টাচাৰ কৰাৰ সুযোগ পায় এই বাবুসকলে। নেতা এজনে 5 বছৰৰ পৰা 10 বছৰ পায়, কিন্তু এই বাবুসকলে আজীৱন সুযোগ পায় ভ্ৰষ্টাচাৰ কৰিবলৈ। দুৰ্ভাগ্যৰ কথা এই যে এই বাবুসকলৰ ওপৰত কোনো নেতাই একো ব্যৱস্থা ল'ব নোৱাৰে। এই কথা মই কোৱা নাই, এই কথা কৈছে পংকজ পাঠকে। পংকজ পাঠকে কালি যি আচলতে এক ঘটনা হৈ গ'ল শিৱসাগৰৰ ডিচিৰ লগত যি তৰ্কাতৰ্কি হ'ল শিৱসাগৰৰ MLA অৰ্থাৎ অখিল গগৈ ডাঙৰীয়াৰ, তাৰ ওপৰত এই গোটেই কথা বতৰাখিনি আচলতে লিখিছে পংকজ পাঠক ডাঙৰীয়াই। ঠিক তেনেদৰে পংকজ পাঠকৰ নিচিনা বহুতো ব্যক্তিয়ে আচলতে এই গোটেই ব্যৱস্থাটোক লৈ পেলাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিছুমানে অখিল গগৈক সমৰ্থন কৰিছে, কিছুমানে অখিল গগৈক মিছবিহেভ কৰিছে বুলি কৈছে, কিন্তু সমৰ্থন কৰা সংখ্যাটো বেছি। এতিয়া কথাটো হৈ গ'ল, অখিল গগৈ ডাঙৰীয়াই যি বিহেভ কৰিলে তেনেকুৱা ধৰণৰ বিহেভিয়াৰ কৰা আমি আগতেও দেখিছোঁ। এইটো বাদ দিয়ক না, এইটো মই কিয় দিব লাগে আপোনাক মই কিয় দিব লাগে? ये जो एप्लीकेशन आना है आपके लिए आना पड़ेगा। तो आपका जो सर्कुलर ऑफिसर है, आपका ADC ये है, आप DC हो, आपके लिए आएगा, मुझे क्या आना पड़ता है। আগতে NHPCৰ ডাইৰেক্টৰ গৰাকীক তেনেকুৱা ধৰণৰ বিহেভিয়াৰ কৰিছিল আৰু তেতিয়া মোৰ বেয়া লাগিছিলে, খং উঠিছিলে আচলতে। কালিও খং উঠিল হ'লে, কিন্তু নুঠিলে। কাৰণটো হৈ গ'ল এনেকুৱা ধৰণৰ আচলতে ব্যৱহাৰ আমি নেতাসকলৰ পৰা সঘনাই দেখিবলৈ পাই থাকোঁ। অখিল গগৈটো এজন ক'বলৈ গ'লে অপজিশ্যনৰ ডাঙৰ লিডাৰ, যাৰ আজিৰ ডেটত অসমত গুৰুত্ব আছে বা ভাৰতবৰ্ষতে তেওঁৰ প্ৰাসংগিকতা আছে। কিন্তু কিছুমান নাভূত নাচুত নেতায়ো তাতকৈ বেয়া ব্যৱহাৰ কৰা আমি দেখা পাওঁ। আনকি কেইবছৰমান আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়েও এগৰাকী IASক পাব্লিক প্লেটফৰ্মত ধমকি দিয়া আমি দেখা পাইছিলোঁ। নগাঁৱতে সেই ঘটনা হৈছিলে। তেতিয়াও আমাৰ মনটো বেয়া লাগিছিলে, তাক লৈও প্ৰতিক্ৰিয়া বিভিন্ন ধৰণৰ হৈছিলে, কিন্তু সেইটো সময়ত সেই IAS এছ'চিয়েশ্যনে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে বা তেওঁলোকৰ হয়তো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সাহসেই নহ'লে। এতিয়া কথাটো হৈ গ'ল, এই IAS সকলক আজি এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিবলৈ কিয় পাইছে আচলতে? ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ দুৰ্বলতা আছে। তেওঁলোকৰ দুৰ্বলতাবিলাক এই নেতাসকলে গম পায়, সেইটো কাৰণে যিকোনো ধমকি দিব পাৰে। তেওঁলোকে বেয়া কাম হয়তো ক'ৰবাত কৰি থৈছে, যাৰ কাৰণে আজি ধমকি দিব পাৰে। আজি যিদৰে আপোনালোকে ডিছকাছ কৰিছে সেই IAS অফিচাৰজনক ধমকি দিয়াক লৈ পেলাই, সেই একেধৰণে আপোনালোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে যেতিয়া এজন শিক্ষকক কোনোবা এজন নেতাই ধমকি দিয়ে, যেতিয়া এজন শিক্ষকক এনেকুৱা ধৰণৰ বাবুবিলাকে গৈ পেলাই ধমকি দিয়ে, নীতি শিক্ষা দিবলৈ বিচাৰে, তেতিয়াও আপোনালোকে একেই ধৰণে আচলতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ দমটো থাকিব লাগে। আজিৰ ডেটত শিক্ষকজন মাল্টিটাস্কিং কিবা ক্লাৰ্কৰ নিচিনা হৈ গ'ল। শিক্ষকে চব কৰিব লাগিব আৰু তাৰপিছত কিন্তু আটাইতকৈ গালি খাব লাগিব শিক্ষকসকলে। সেই শিক্ষকসকলক যেতিয়া নেতাই ধমকি দিয়ে, সেই শিক্ষকসকলক যেতিয়া কোনোবা এজন বাবু অফিচাৰ, চাৰ্কুল অফিচাৰ তেনেকুৱা ধৰণৰ মানুহে গৈ পেলাই ধমকি দিয়ে, তেতিয়া আপোনালোকে উভতাই ধৰিবলৈ সাহস হ'ব লাগে। আচলতে আমি সকলোৱে নিজৰ নিজৰ পজিশ্যনক সন্মান কৰিব লাগে আৰু সেই পজিশ্যনটোৰ সন্মান আমি বজাই ৰাখিব লাগে, সেইটো আমাৰ দায়িত্ব। কিন্তু আমি কাৰোবাক তেল মাৰিবলৈ গৈ, কিবা কিছুমান কথা লুকুৱাবলৈ গৈ নিজৰ সন্মানটোতো হেৰুৱাওঁৱেই, লগতে কিন্তু নিজৰ পজিশ্যনটোৰ সন্মানো আমি হেৰাই পেলাওঁ। আজি এইজন IASক ধমকি দিছে অখিল গগৈ ডাঙৰীয়া, আমাৰ বেয়া লাগিছে, বহুতৰে বেয়া লাগিছে, কিন্তু এনেকুৱা ধৰণৰ বস্তুবিলাক দেখি দেখি আমি অভ্যস্ত হৈ গৈছোঁ। ভাৰতবৰ্ষত এইবিলাক সাধাৰণ কথা, MLA এজনে IAS অফিচাৰক ধমকি দিয়ে থাকে। এইবিলাক আচলতে শিক্ষা সেই আগৰ পৰা দেখি দেখি শিকি আহিছে MLA সকলে, যে মই MLA হৈ গ'লে বহুত ডাঙৰ মানুহ, IAS DC একো নহয় মোৰ সন্মুখত, তেনেকুৱা ধৰণৰ আমি দেখি আহিছোঁ। ঠিক তেনেকৈ IAS ACS সেইবিলাক মানুহেও ভাবে যে শিক্ষকগৰাকী এজন সাধাৰণ শিক্ষকহে, তেওঁ আমাৰ কাৰণে একো নহয়, আৰু তেতিয়াই তেওঁ পাহৰি যায় সেই শিক্ষকগৰাকীয়ে তেওঁক পঢ়োৱাৰ কাৰণে হয়তো আজি IAS হ'ব পাৰিছে। আচলতে সেইটো কাৰণে আমি বেলেগক বেয়া ব্যৱহাৰ কৰাৰ আগত, কটু মন্তব্য কৰাৰ আগত নিজৰ কথাটো ভাবিব লাগে, নিজৰ গাটো আচলতে চিকুটি চাব লাগে। সেই একেই যদি আমি কটু মন্তব্য নিজৰ ক্ষেত্ৰত আহে কেনেকুৱা লাগিব, সেইটো আমি ভাবি চাব লাগে। সেই IAS সকলেও, অফিচাৰসকলেও, বাবুসকলেও ভাবিব লাগে, MLA মন্ত্ৰীসকলেও ভাবিব লাগে। আচলতে আমি চবেই সন্মান বিচাৰোঁ আৰু সেইটো মিনিমাম ৰেচপেক্টটো আমাৰ সকলোৰে প্ৰাপ্য, আৰু সেই ৰেচপেক্টটো বজাই ৰখাটো কিন্তু আমাৰ নিজৰ দায়িত্ব। আমি নিজে সেই সন্মানটো বজাই ৰাখিব নোৱাৰিলেহে এনেকুৱা ধৰণৰ আচলতে পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়। চ' এই গোটেই কথাখিনিক লৈ পেলাই আচলতে বিভিন্নজনে বিভিন্ন মত দি আছে।
ময়ো আচলতে এই গোটেই কথাবিলাক ছাপোৰ্ট নকৰোঁ। মানুহে সকলোৱে ছাপোৰ্ট কৰিব লাগে, সকলোকে আচলতে সন্মান জনাব লাগে। কিন্তু দুইপক্ষীয় হ'ব লাগিব, বোথ ছাইড হ'ব লাগিব। এজন IAS অফিচাৰে নিজকে বহুত ওপৰত ৰাখি পেলাই সদায় তেওঁকে সন্মান কৰি থাকিব লাগিব, তেওঁ চবকে গালি শপনি পাৰিব, তেওঁ ছাবঅৰ্ডিনেট, শিক্ষক, ক্লাৰ্ক তেনেকুৱা লেভেলৰ মানুহবিলাকক তেওঁ মানে বেয়া ব্যৱহাৰ কৰিব, কটু মন্তব্য কৰিব, সেইটোও কিন্তু একচেপ্টেবল নহয়। ঠিক তেনেকৈ MLA জনেও আচলতে সেই IAS অফিচাৰজনক ধমকি দিয়াটো একচেপ্টেবল নহয়। বা মন্ত্ৰী এজনে MLA জনক ধমকি দিয়াটো কিন্তু বৰ বেছি একচেপ্টেবল নহয়। ইয়াতে বিতৰ্ক হৈছে, সেই বিতৰ্কটো আন একো নাই, এইটো পলিটিচাইজ কৰা হৈছে, এইটো পলিটিকেল এংগুলৰ পৰা গোটেইখিনি লৈ যোৱা হৈছে। কিন্তু সঁচা কথা ক'বলৈ গ'লে সেই সন্মান চকীখনক দিয়াটো উচিত আছিলে এগৰাকী MLA। সঁচা কথা ক'বলৈ গ'লে সেই সন্মান নগাঁৱৰ DC গৰাকীকো দিয়াৰ প্ৰয়োজনীয়তা আছিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে। সঁচা কথা ক'বলৈ গ'লে সেই শিক্ষকগৰাকীকো সন্মান দিবলগীয়া আছিলে আমাৰ সেই DC সকলে, IAS সকলে বা ACS সকলে। সকলোৱে আচলতে নিজৰ নিজৰ পজিশ্যনত সন্মান বিচাৰে আৰু তেওঁলোকৰ সেইটো প্ৰাপ্য। আপোনালোকে কি ভাবে কথাখিনি লৈ কমেণ্টত জনাব। এইটো মোৰ নিজৰ মত, মই আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। ধন্যবাদ।